আমৰলি পৰুৱাক আমলৰি শিপিনী পৰুৱা বুলি কোৱা হয়। আমৰলি পৰুৱাই এবিধ বগা চিল্ক সূতাৰ দৰে আঠা নিঃসৰণ কৰি গছৰ পাত যোৰা লগাই বাঁহ সাজে। আক্ষৰিক অৰ্থত সমাজবাদী বাস কৰা স্বভাৱৰ আমৰলি পৰুৱাৰ বাঁহটোক কমনি বুলি কোৱা হয়। কমনিৰ ভিতৰত ৰাণী আমৰলিয়ে পলু জন্ম দিয়ে। আমলৰিৰ টোপ স্বাস্থ্যৰ বাবে মহৌষধ। বহাগ বিহুৰ লগত আমলৰি পৰুৱাৰ এক নিবিড় সম্পৰ্ক আছে। বহাগ বিহুৰ সময়ত অসমৰ আহোম, চুতীয়া, বড়ো, কছাৰী, ৰাভা আদি সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগত খাদ্য হিচাপে আমলৰি টোপ ভাজি খায়। বিশেষকৈ গৰু বিহুৰ দিনা আমলৰি টোপ ভাজি খোৱা এক পৰম্পৰা আছে। টোপবোৰত অধিক প্ৰটিন আৰু ফেটি এচিড থাকে।